মোৰ গৌৰৱ গগৈৰ বিৰুদ্ধে খং এটাই, বেলেগ একো নাই, দুটা খং। গৌৰৱ গগৈৰ বিৰুদ্ধে মোৰ দুটাই খং। এটা হ'ল তুমি নভবা নিশ্চিন্তাকে কেলে আমাৰ এলায়েন্সটো ভাঙি, আৰু এলায়েন্সটো ভাঙি দিয়াৰ পাছত এবাৰো তুমি চৰি কোৱা নাই ভাই। তুমি এলায়েন্সটো আমাৰ বিহালী ইলেকশ্যনত ভাঙি দিলা, ভাবিলা যে তুমি বহুত ভাল ইলেকশ্যন কৰিবা গৌৰৱে, কিন্তু ইলেকশ্যনত খুব বেয়া হ'ল, তেওঁৰ এক্সপেৰিমেণ্ট ফেইল হ'ল। তাৰ পাছতো এবাৰো আমাক ফোন কৰি নক'লে, এবাৰো আমাক লগ ধৰি নক'লে যে চৰি অখিল দা, মই চেষ্টা কৰিছিলোঁ নোৱাৰিলোঁ। 2 নম্বৰ গৌৰৱ গগৈৰ প্ৰব্লেমটো কি জানেনে? গৌৰৱ গগৈ মানে তেওঁৰ লগত এণ্ট্ৰিটো, তেওঁৰ লগত কথা পতাৰ কাৰণে মানে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ লগত কথা পতাৰ নিচিনা লাইন পাতিবলগীয়া কথা। ফোনটো কৰিলে যদি এজন লিডাৰে, সমপৰ্যায়ৰ লিডাৰ এজনে যদি ফোনটো কৰিলে ফোনটো নধৰে, আপুনি কি হিচাপে মানি থাকিব কওক? অহংকাৰটো বাদ দিব লাগিব, অহংকাৰটো বাদ দিব লাগিব, ইগ' বাদ দিব লাগিব, আৰু নিজকে ৰজাৰ পুত্ৰ বুলি ভাবি বাকীবিলাকক প্ৰজা বুলি ভবাৰ ধাৰণাটো এৰি দিব লাগিব। তেতিয়া 1 দিনৰ ভিতৰত সম্পৰ্ক ভাল হ'ব, 1 দিন 1 মিনিটত ভাল হ'ব। সেইকাৰণে গৌৰৱৰ প্ৰতি মোৰ অনুৰোধ এটাই যে গৌৰৱৰ পিআৰটো ভাল কৰিব লাগে, পাব্লিক ৰিলেশ্যনটো ভাল কৰিব লাগে, আৰু গৌৰৱে সকলোৰে ফোনটো ধৰি সন্মান কৰিব লাগে। গৌৰৱ গগৈক যে 1 বছৰ কষ্ট কৰিও ফোনতে লগ পাব নোৱাৰে, গতিকে তেওঁৰ প্ৰতি পৰি নমস্কাৰ আৰু আমাৰ প্ৰতি খং, এইটোতো ভাল কথা নহয়। গৌৰৱে অহংকাৰটো এৰিব লাগে, গৌৰৱে পিআৰটো ভাল কৰিব লাগে, গৌৰৱে মানুহৰ ফোনটো ধৰিব লাগিব, আৰু গৌৰৱে প্ৰেক্টিকেল হ'ব লাগিব যে অকল তেওঁৱে মুখ্যমন্ত্ৰী হ'ম এনেকুৱা ধৰণৰ ধাৰণাৰে বাকীবিলাকক নৎসাত কৰাটো বাদ দিব লাগিব। মোৰ গৌৰৱ গগৈৰ বিৰুদ্ধে খং এটাই, বেলেগ একো নাই, দুটা খং। গৌৰৱ গগৈৰ বিৰুদ্ধে মোৰ দুটাই খং। এটা হ'ল তুমি নভবা নিশ্চিন্তাকে কেলে আমাৰ এলায়েন্সটো ভাঙি, আৰু এলায়েন্সটো ভাঙি দিয়াৰ পাছত এবাৰো তুমি চৰি কোৱা নাই ভাই। তুমি এলায়েন্সটো আমাৰ বিহালী ইলেকশ্যনত ভাঙি দিলা, ভাবিলা যে তুমি বহুত ভাল ইলেকশ্যন কৰিবা গৌৰৱে, কিন্তু ইলেকশ্যনত খুব বেয়া হ'ল, তেওঁৰ এক্সপেৰিমেণ্ট ফেইল হ'ল। তাৰ পাছতো এবাৰো আমাক ফোন কৰি নক'লে, এবাৰো আমাক লগ ধৰি নক'লে যে চৰি অখিল দা, মই চেষ্টা কৰিছিলোঁ নোৱাৰিলোঁ। 2 নম্বৰ গৌৰৱ গগৈৰ প্ৰব্লেমটো কি জানেনে? গৌৰৱ গগৈ তেওঁৰ লগত এণ্ট্ৰিটো, তেওঁৰ লগত কথা পতাৰ কাৰণে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ লগত কথা পতাৰ নিচিনা লাইন পাতিবলগীয়া কথা। ফোনটো কৰিলে যদি এজন লিডাৰে, সমপৰ্যায়ৰ লিডাৰ এজনে যদি ফোনটো কৰিলে ফোনটো নধৰে, আপুনি কি হিচাপে মানি থাকিব কওক? অহংকাৰটো বাদ দিব লাগিব, অহংকাৰটো বাদ দিব লাগিব, ইগ' বাদ দিব লাগিব, আৰু নিজকে ৰজাৰ পুত্ৰ বুলি ভাবি বাকীবিলাকক প্ৰজা বুলি ভবাৰ ধাৰণাটো এৰি দিব লাগিব। তেতিয়া 1 দিনৰ ভিতৰত সম্পৰ্ক ভাল হ'ব, 1 দিন 1 মিনিটত ভাল হ'ব। সেইকাৰণে গৌৰৱৰ প্ৰতি মোৰ অনুৰোধ এটাই যে গৌৰৱৰ পিআৰটো ভাল কৰিব লাগে, পাব্লিক ৰিলেশ্যনটো ভাল কৰিব লাগে, আৰু গৌৰৱে সকলোৰে ফোনটো ধৰি সন্মান কৰিব লাগে। গৌৰৱ গগৈক যে 1 বছৰ কষ্ট কৰিও ফোনতে লগ পাব নোৱাৰে, গতিকে তেওঁৰ প্ৰতি পৰি নমস্কাৰ আৰু আমাৰ প্ৰতি খং, এইটোতো ভাল কথা নহয়। গৌৰৱে অহংকাৰটো এৰিব লাগে, গৌৰৱে পিআৰটো ভাল কৰিব লাগে, গৌৰৱে মানুহৰ ফোনটো ধৰিব লাগিব, আৰু গৌৰৱে প্ৰেক্টিকেল হ'ব লাগিব যে অকল তেওঁৱে মুখ্যমন্ত্ৰী হ'ম এনেকুৱা ধৰণৰ ধাৰণাৰে বাকীবিলাকক নৎসাত কৰাটো বাদ দিব লাগিব।